মানে টিউশন চেণ্টাৰ নহয়, এইটো জ্ঞানৰ ভাণ্ডাৰ। ভাইটি কেনে মোক সৰু যেন লাগে নেকি? 10 তোমাৰ মানে দাদা হয়, 10 বছৰ ডাঙৰ ইয়াৰ। বয়সৰ কথা একো ক'ব নোৱাৰি দেই, চিনিয়ে পোৱা নাই। বলচোন মন্ত্ৰী, মইতো গাড়ী আহোঁ। নালাগে নল'বা, মই আছোঁ নহয়, মই থৈ আহিম। মই গাড়ী ভাবিছোঁ নাই, জোখটো ভাল হয় বুলি জানাই তুমি। তাতো তুমি চা নেহৰুৰ ওচৰত আছে, কেনেকৈ এৰি দিম মই ইয়াক? হ'ব দেচোন দাদা। হ'ব বল। কিবা হ'ব তোৰে ঠেং ভাঙিব। তোৰ ভৱিষ্যতটোৱে দেখি পাইছে। হ'ব এতিয়া আমি আৰম্ভ কৰোঁ। তো তোমাৰ নাম কি? ৰিয়া। তো আজি আমি মানে এখন ছায়েন্স ইনষ্টিটিউট, এখন এৰিয়াৰ বেষ্ট ছায়েন্স ইনষ্টিটিউট হয়, তুমি ইয়াত পঢ়ি ভাল পাবা। সেইকাৰণে ৰবি শংকৰে 3 বছৰ মেট্ৰিক ফেইল কৰি আছে। কি মানে ৰবি শংকৰ মানে মানুহটো অলপ ক্ষীণ যে, সি মানে মেট্ৰিকটো পাছ কৰি যাব পৰা নাই। তই চুপ থাক অলপ, ফৰ্মুলা মুখস্থ কৰিলি? নাই কৰা ছাৰ। কলমৰ টিং মাৰি মোক ফুটা কৰি দিম। নহয় মানে মই ছায়েন্সৰ কিতাপখন ইমানেই ভাল পাওঁ, মই 3 বছৰ এখনকে পঢ়ি আছোঁ, সেইবোৰ মই এৰিবই পৰা নাই। হ'ব 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 হ'ব। ঐ অঞ্জলি, কলম এটা দেচোন। এইটো ৰিফিলে। হ'ব হ'ব, চবেই তাইক কলম এটা দি দে। তো আজি আমি পঢ়িম নিউটনৰ ফৰ্মুলাৰ বিষয়ে। তো ঐ ৰবি শংকৰ, তই নিউটনে কি আৱিষ্কাৰ কৰিছিল তই ক? কি পোচ পোচাই আছ, জলদি ক। ছাৰ গৰ্ভৱতী। চবেই হাত তালি দে ইয়াৰ কাৰণে। নিউটনে গ্ৰেভিটি আৱিষ্কাৰ কৰিছিল। গ্ৰেভিটি। এদিন নিউটনে গছৰ তলত বহি আছিল, তেতিয়া তাৰ ওপৰত এটা আপেল পৰিছিল। ছাৰ সিও চাগে মোৰ নিচিনাই দুখীয়া আছিল চাগে ন, সেইবাবে গছজোপা তলত বহি আছিল। নহয় ছাৰ, সিও আমাৰ দৰে বেকাৰে আছিল ন, সেইকাৰণে গছত লৈ বহি আছিল। চুপ, একদম চুপ। অবাবত প্ৰশ্ন কিছুমান লৈ আহ। মা দেউতাই ইমান কষ্ট কৰি তহঁতৰ ইয়াত পঢ়িবলৈ পঠিয়াইছে, তহঁতি অকল ইয়াত ফাল্টু কৰি থাক। তহঁতৰ মাৰ দেউতাই মোক ফোন কৰি সোধে যে ল'ৰাকেইটা পাৰিছে নাই। মই তেহেঁতক সান্তনা দি কওঁ যে নাই পাৰিব তেহেঁতি, কিন্তু তহঁতি কি ফাল্টু কৰি থাক। নপঢ়া তহঁতক, যা পঢ়ি থাক নিজে। এনেকুৱাই কৰি থাকে, আহিব আকৌ ঘূৰি। নহয় কথাটো বেয়া হৈছে এবাৰ। ছাৰক আমি সদায় দুখ দিওঁ, ছাৰে দেখা নাই তইতো সদায় দুখীয়া কৈ থাক, ছমাহতো ফ্ৰীজেই দিয়া নাই। তো তথাপিও ছাৰে তোক সান্তনা দি কয় তই পঢ়, আৰু তহঁতেও এনি টাইম ফটোৱামি কৰি থাক। সেইবাবে যা তহঁতে কোনোবাই মাতি আনগে ছাৰক, ক্ষমতা খোজ। মই কি বাথৰুমত নাযাম নেকি? ৰ দিছিলে কেলে পৰিয়াল মানুহলে উলিয়াই দিব পাৰে দেখোন। সেইদিনা কি কৰে চবেই থিয় হৈ আছো যে। ছাৰ চৰি, আমাৰ মানে ভুল হৈ গ'ল। আমি আৰু কোনোদিনে এনেকুৱা নকৰোঁ। হ'ব হ'ব, তহঁতি একো কৰিব নালাগে। ল'ৰাজন আছে নাই? তহঁতি অকল ভালকে পঢ়, মোৰ ৰাতিপুৱা তহঁতৰ লগত আছে। ছাৰ আমি যিমানটো পাৰোঁ আমি ইমানেই। মই ফটো এখন পঠাই দিছোঁ ৰ'বা, বেলেগ এটা ফটো পঠাই দিছোঁ, দেখাই দে এখন হৈ আছে বুলি তাক। ছাৰ এনেকৈ খোলক, এনেকৈ ছাৰ হেপী টিচাৰ ডে।
থেংক ইউ কি হয় এইবোৰ এই নহয় জানো ছাৰ আমাৰ বাজেট ইমানেই আছিল ছাৰ আমি ইমানটোৱে পাৰিলোঁ অঁ হ'ব 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 ধন্যবাদ ধন্যবাদ